ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোক মই 2023 বৰ্ষৰ এনুৱেল এক্সামৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ বুজাই দি আহিছোঁ। আজি চোৱা কুৱেশ্যন নম্বৰ 17। 22 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বায়ুত শব্দৰ দ্ৰুতি হ'ল। ইয়াতে মোক 4টা অপশ্যন দিয়া আছে। এ অপশ্যনত আছে 331 মিটাৰ পাৰ ছেকেণ্ড, বিত আছে 332 মিটাৰ পাৰ ছেকেণ্ড, চিত আছে 344 মিটাৰ পাৰ ছেকেণ্ড, ডিত আছে 346 মিটাৰ পাৰ ছেকেণ্ড। এইটো তোমালোকে মনত ৰাখিব লাগিব। 22 ডিগ্ৰী উষ্ণতাত বায়ুত শব্দৰ দ্ৰুতি হ'ল অপশ্যন চিটো হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 18। তলৰ কোনটো সংক্ৰামক ৰোগ নহয় সুধিছে। অপশ্যন এত আছে কলেৰা, বিত আছে মেলেৰিয়া, চিত আছে এইডছ, ডিত আছে দাঁতৰ বিষ। প্ৰথম তোমালৈ জানিব লাগিব সংক্ৰামক ৰোগ। চোৱা, সংক্ৰামক ৰোগ জীৱৰ ৰোগ অণুজীৱৰ দ্বাৰা সংক্ৰমণ হয়, তাক সংক্ৰামক ৰোগ বোলে। চাবা, জীৱৰ ৰোগ অণুজীৱৰ দ্বাৰাই এজন অসুস্থ ব্যক্তিৰ পৰা এজন সুস্থ ব্যক্তিলৈ বিয়পে, তেতিয়া আমি কম সেইবোৰ ৰোগক সংক্ৰামক ৰোগ। চোৱা, কলেৰা বেক্টেৰিয়া জনিত ৰোগ। কলেৰা ৰোগটো বেক্টেৰিয়াৰ দ্বাৰাই বিয়পে। মেলেৰিয়া খাদ্য প্ৰাণীৰ দ্বাৰাই হোৱা ৰোগ। মেলেৰিয়া খাদ্য প্ৰাণীৰ দ্বাৰাই এজন অসুস্থ ব্যক্তিৰ পৰা এজন সুস্থ ব্যক্তিলৈ বিয়পে। এইডছ ভাইৰাছজনিত ৰোগ। পালা বুজি? গতিকে কলেৰা অণুজীৱৰ দ্বাৰাই বিয়পা ৰোগ, তেনেকৈ মেলেৰিয়াও অণুজীৱৰ দ্বাৰাই, এইডছো অণুজীৱৰ দ্বাৰাই বিয়পা ৰোগ। ইয়াতে পালা বুজি, জীৱৰ ৰোগ অণুজীৱৰ দ্বাৰাই সংক্ৰমণ হয়, তাক সংক্ৰামক ৰোগ বোলে। ইয়াতে সুধিছে তলৰ কোনটো সংক্ৰামক ৰোগ নহয়। অপশ্যন আমাৰ চাবা, এ অপশ্যনটো এটি হয়, বি অপশ্যন, এ অপশ্যনত কলেৰা এইটো সংক্ৰামক ৰোগ, বি অপশ্যনত মেলেৰিয়া সংক্ৰামক, তাৰপিছত চি অপশ্যনত আছে এইডছ, এইটো সংক্ৰামকে হ'ব, অণুজীৱৰ দ্বাৰাই বিয়পে। ডি অপশ্যন ডি। বুজি পালা নিশ্চয়। চোৱা, এই কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 19। তলৰ কোনটো সেউজগৃহ গেছ নহয়। এ অপশ্যনত আছে কাৰ্বন ডাই অক্সাইড, বিত আছে মিথেন, চিত আছে নাইট্ৰাছ অক্সাইড, ডিত আছে অক্সিজেন। চাবা, প্ৰথম তোমালোকে জানিব লাগিব সেউজগৃহ প্ৰভাৱ। চাবা, পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় 20 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত তৰপটোক ট্ৰপস্ফিয়াৰ বোলে। ইয়াত অৰ্থাৎ ট্ৰপস্ফিয়াৰত থকা কাৰ্বন ডাই অক্সাইড, মিথেন, CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, এইটো CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বুলি কয়, CFC নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদি গেছবোৰে পৃথিৱীক এটা ছাতিৰ দৰে আৱৰি আছে। ইয়াকে সেউজগৃহ প্ৰভাৱ বোলে। তাৰপিছত চাবা, সেউজগৃহত থকা গেছবোৰ চোৱা, কাৰ্বন ডাই অক্সাইড, মিথেন, CFC আৰু নাইট্ৰাছ অক্সাইড আদিক সেউজগৃহ গেছ বোলে। চাবা, তোমালোকে বুজি পালাই সেউজগৃহত থকা গেছ হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন, CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, তাৰপিছত তোমাৰ থাকিলে নাইট্ৰাছ অক্সাইড
আদি হ'ব সেউজগৃহ গেছ। ইয়াৰে বিশেষকৈ কাৰ্বন ডাই অক্সাইড। চাবা, বায়ুমণ্ডলত দিনক দিনে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত কি হৈছে, পৃথিৱীয়ে এৰি দিয়া তাপটো কি হয়, এই সেউজগৃহ প্ৰভাৱৰ বাবে মহাকাশলৈ যাব নোৱাৰে। ফলত পৃথিৱীৰ উত্তাপ দিনক দিনে বাঢ়ি গৈছে আৰু ইয়াকে আমি কওঁ গোলকীয় উত্তাপ। এতিয়া তোমালোকে বুজি পালা নিশ্চয় যে সেউজগৃহ, ইয়াতে সুধিছে তলৰ কোনটো সেউজগৃহ গেছ নহয়। আমি পালোৱে, চোৱা সেউজগৃহ গেছবোৰ কি কি? কাৰ্বন ডাই অক্সাইড, মিথেন, CFC, নাইট্ৰাছ অক্সাইড আদি সেউজগৃহ গেছ বোলে। এতিয়া ইয়াতে সুধিছে তলৰ কোনটো সেউজগৃহ গেছ নহয়। কাৰ্বন ডাই অক্সাইডটো হয়, মিথেনটো হয়, নাইট্ৰাছ অক্সাইড হয়, অক্সিজেন। অক্সিজেনটো সেউজগৃহ গেছ নহয়। বুজি পালা নিশ্চয়।